মই মানে জীৱনত প্ৰথম চাগে এনেকুৱা এটা কেৰেক্টাৰ কৰিলোঁ য'ত মই নৰ্মেলকৈ কথা ক'লেও ভাল নালাগে। এতিয়া যদি মই কওঁ ঐ টিটি চাওক এইটো কি কেৰেক্টাৰ কৰিলোঁ, মই এনেকৈ কথা ক'লেও ভাল নালাগে। ঐ টিটি বেঙেনা দিছে মানে বা আপোনালোকে এই যে বৰষুণত পিছফালে যে ইয়াতে ফাংচন চাবলৈ এতিয়া কেইটা বাজিছে 2:15। নাই মই ঘড়ীটো মানে বেয়া ঘড়ী এটাহে পিন্ধি আহিছোঁ। মানে ভাল ঘড়ী পিন্ধি আহিলে চবেই সোধে দাদা কেইটা বাজিছে কোনে কৈছোঁ। তই এইটো হাতত কিয় পিন্ধিব লাগে? এনেকৈ ডাঙৰ ৱাল ক্লক এটা পিঠিত লৈ আহিব লাগিছে, সুধিলে দেখুৱাই দিবলৈ। না আপোনালোকে আজি যে মই কৈছোঁ অঙামাটিত আহিছোঁ, অঙামাটি ৰাইজক দেখি আজি থাকে ওপৰত স্বৰ্গতো থাকে আলোচনা বহিছে, স্বৰ্গত থাকে আলোচনা কৰিছে বোলে অঙামাটিত বৰষুণ দিলে আপোনাৰ মানুহে কেয়াই নকৰে। হয়নে? মানে যি নাচিছে ইমান পানী তাৰপিছতো যি নাচ দিছে বোকা আজি ইয়াত মই বোকা ডেন্স চোৱা নাই দেই, বোকা ডেন্স চোৱা নাই, এইটো নহয় একদম অৰিজিনেল মজা। সেইটো কাৰণে আকৌ হাত চাপৰি ন। কিন্তু এটা কথা দেই, আমাৰ প্ৰতি যিটো মৰম আমাৰ ল'ৰা-ল'ৰী সঁচাকৈ চবকে মানে এইটো বহুত ধন্যবাদ দিছোঁ। ইমান ভাল পায়, কাৰণ এনেকৈ ইফালেও ফটো উঠিবলৈ আহে, দুজনৰ লগতো মাথা এটা ঘূৰাব ন। এনেকৈ উঠি থাকোঁতে এইফালৰ পৰা এনেকৈ প্ৰাণী দিয়ে মানে, এইফালে ভালকৈ উঠিবলৈ নাপায় আকৌ। এইবিলাক এতিয়া লৰি গৈছে, ঘৰত গৈহে মণিৰ ওচৰত ডিঙিটো পাতি দিবগৈ লাগিব। আকৌ ফটো উঠিলে কিছুমানে এনেকৈ ফটো ক্লিক কৰে নহয়, মোবাইলৰ লকটোহে কৰি দিয়ে, ক'লা হৈ যায়। তেতিয়া আকৌ আমি কওঁ দাদা ধুনীয়া উঠিছে। কিন্তু সঁচাকৈ সকলোৱে ভাত খাই আহিছেনে? হা আমাৰ ডেকা ল'ৰাখিনিতো ভাত খোৱাৰ সময় হোৱাই নাই, মাইকী মানুহে সুধিছোঁ ভাত খাই আহিছেনে? বৰমা এজনী এনেকৈ দি পেলাই এনেকৈ দিছে, কি একো বুজা নাই। খাইছিল চাগে, হজম হ'ল। সিহঁতে খালেও লাভ নাই, আকৌ খাবগৈ লাগিব। কিন্তু এটা কথা দেই, এইখিনিতে আমি এটা কথা চবতে ক'বই লাগিব, এই মাজত যিখিনি মানুহ বহি আছে এই মানুহখিনি প্ৰথমেতো সেৱা, বিশেষকৈ মহিলাসকল, আৰু মহিলাসকল পুৰুষতকৈ কিন্তু কামত অলপ আগবঢ়া। সেইকাৰণে ঘৰৰ গোটেই কাম বন কৰিও কিন্তু আহি চকী দখল কৰি সুন্দৰকৈ অনুষ্ঠান উপভোগ কৰিব পাৰে, হয়নে বাৰু?